এতিয়া মোৰ ইলিশ মাছ ভাপাটো ৰেডি। দেখিছেনে কালাৰটো দেখিবলৈ কিমান ধুনীয়া হৈছে। একদম সহজ ৰেচিপি হয়। কেনেদৰে বনালোঁ বলক আপোনালোককো দেখাওঁ মই। এইপিনে আনি থোৱা ইলিশ মাছখিনি আজি ভাপা কৰিম। কেনেকৈ কৰিম বোলো আপোনালোককো দেখাম। আৰু এইপিনে মই সৰিয়হ মানে পানীত দি থৈ দিছোঁ। এইখিনি মই পটাত ভালদৰে পিচি লওঁ, তাৰপিছত আপোনালোকৰ মাজলৈ আহি আছোঁ। এইপিনে পটাত ভালদৰে মছলাখিনি পিচি লওঁ, সৰিয়হখিনি আৰু জলকীয়া মাত্ৰ দুটাই দিছোঁ, যিহেতু মই ভালেখিনি পিছত দিম। আৰু ইলিশ মাছৰ পটাত পিচি জানো মিক্সিত পিচিলেও হয়, কিন্তু পটাত পিচি দিলে বেছি সোৱাদ হয়। তাৰ বাবে মই এনেই ভালদৰে পটাত পিচি ল'ম দেই। মছলাখিনি মিহিকৈ পিচি লৈছোঁ। ইয়াতে বেলেগ একো নাই দেই, অকল সৰিয়হ আৰু জলকীয়া, নহৰু আদা ইলিশ মাছত দিলে ভাল নালাগে, তাৰ বাবে দিয়া নাই। এইপিনে এটা টিফিন লৈ লৈছোঁ, যিহেতু আজি ভাপা বনাম বুলি কৈছোঁ নহয় জানো। মাছখিনি ভালদৰে ধুই মেলি ল'লোঁ। এতিয়া মই পিচি ৰখা সৰিয়হখিনি এই টিফিনটোত ভালদৰে লৈ ল'ম। আজি মই ইলিশ মাছৰ ভাপাত অকণমান আলুও দিম। আলুখিনি কাটি লৈছোঁ সৰু সৰুকৈ। এইপিনে কেঁচা জলকীয়া আৰু ধনিয়াটোতো মেইন, ভাপাত দিবই লাগিব, নহ'লে ভাপা খাই ভাল নালাগে বাৰু। যিয়ে নহওক, এইপিনে টিফিনত মছলা লৈ ল'লোঁ। সোৱাদ অনুসৰি নিমখ, হালধি অকণমান বেছিকৈ নিদিওঁ বাৰু। হালধি অকণমান দিছোঁ কালাৰটো মানে অকণমান ভাল দেখিবৰ কাৰণে। বহুতে নিদিয়ে, তাত মই মিঠাতেল দি দিছোঁ। এতিয়া মই মছলাখিনি ভালকৈ মিক্স কৰি ল'ম। অকণমান মিঠাতেল বেছিকৈ দি দিব লাগে। এতিয়া মই কাটি ৰখা জলকীয়াখিনি দি দিম। জলকীয়াখিনি দি দিছোঁ কাৰণ জ্বলাটো চাৰৰ চাইডে মিলি যাব নহয় জানো, তাৰ বাবে দি দিছোঁ। এতিয়া মই ইয়াতে আলুখিনি দি দিম। আলুখিনি ভালদৰে লগাই লওঁ। এতিয়া মই ইয়াতে আলু চালু দিলোঁ, অকণমান পানীও দি দিছোঁ। মাছখিনি মছলাৰে লগাই ল'ব লাগিব, ভালদৰে এনেদৰে লগাই লগাই দি দিম। এতিয়া ভালদৰে এনেকৈ দি ল'লোঁ। এতিয়া কেঁচা মিঠাতেল দি দিম। কেঁচা মিঠাতেল দিয়া হৈ গ'ল। ধনিয়া পাত এতিয়া অকণমান দি দিম। এইপিনে গোটেইখিনি সামগ্ৰী ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াৰে ঢাকনিখন মাৰি দিম। কুকাৰৰ ভিতৰত সোমাই দিলোঁ। ইয়াৰ বেলেগ কৰিব নাই, ইয়াৰে ঢাকনিখন মাৰি দিলোঁ। হৈ গ'ল আৰু এইখিনি ভাতখিনি হ'লে ভাতৰ লগতে সিজি যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।